হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াৰ আগৰ যিখিনি ভিডিঅ'ত আমাৰ এডুকেশ্যন ৰিলেটেড যিখিনি ভিডিঅ' বনাই আছিলোঁ মই আজি আৰু এটা ভিডিঅ' মই লৈ আহিছোঁ। যোৱা ভিডিঅ'ত মই কৈছিলোঁ যে DWৰ যিখিনি ছেকেণ্ড লিষ্ট ওলোৱাৰ কথা আমি বহুত আগ্ৰহেৰে ৰৈ আছিলোঁ। ছেকেণ্ড লিষ্ট ওলাব ৫,৫৫০টা পষ্টত ২০২৩ চনতে আমি এপ্লাই কৰিছিলোঁ আৰু ৫,৫৫০টা পষ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাইছিলে আৰু ছেকেণ্ড মেৰিট লিষ্ট আমাৰ দুদিনৰ আগতে ওলাব বুলি আমি আশাৰে ৰৈ আছিলোঁ। কিন্তু ছেকেণ্ড মেৰিট লিষ্ট আমাৰ নোলালে, কিন্তু কাট অফহে ওলালে। প্ৰতিটো ক্ৰাইটেৰিয়া আমাৰ ওলাইছে, OBC, MOBC, SC, ST, ওমেন ৰিজাৰ্ভেশ্যন বহুতখিনি আমাৰ ওলাইছে, কাট অফ ওলাইছে, কিছুমান নট আছে, নট এভেইলেবল, বহুতখিনি আচলতে প্ৰব্লেমেটিক। মই এইটো প্ৰব্লেম বুলি কৈছোঁ। আচলতে আমি গম পোৱা নাই কোনে কোনে পাইছে, কোনে কোনে নাই পোৱা। নিজে নিজৰ ৰোল নাম্বাৰ বা যিখিনি আমাৰ এপ্লিকেশ্যন নাম্বাৰ, মুঠতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই আমি নিজে নিজৰ আমাৰ মাৰ্কখিনি চাবলগীয়া হৈছে। আমি কোনো চাব পৰা নাই কোনে পাইছে কোনে নাপাইছে। গতিকে বস্তুখিনি অকণমান খেলি মেলি লগা যেন লাগিছে। খেলি নহ'বও পাৰে, কিন্তু লাগিছে যেন কিবা এটা প্ৰব্লেমেটিক হৈ আছে। একচুৱেলি এইখিনি কি কাৰণে হৈছে বা কি কৰিব লাগিব আমি বা আমাৰ DW কি কৰিব লাগিছিল, হয়? কথাটো হ'ল কি, এতিয়া চাব আপোনাৰ কাট অফ যদি দিয়ে, আমাৰ GTPDৰ ক্ষেত্ৰতো এনেকুৱা প্ৰব্লেম হৈছিলে যে কাট অফ দিয়াৰ লগে লগে আমি কেতিয়াও গম পোৱা নাই। DW কি কৰিব লাগিছিলে, যেনেকৈ আগৰ লিষ্টখন উলিয়াইছিলে বা আগতো যেতিয়া ৰিক্ৰুইটমেণ্ট হৈছিলে তেতিয়াও কি উলিয়াইছিলে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এনেকৈ লিষ্ট উলিয়াইছিলে, প্ৰভিজনেল লিষ্ট উলিয়াইছিলে। তেনেকৈ প্ৰভিজনেল লিষ্ট উলিয়াই দিয়াহেঁতেন আমি ধুনীয়াকৈ চাব পাৰোঁ কোনে কোনে পাইছে কোনে কোনে নাই পোৱা। কিন্তু এইখিনিতে আৰু এটা জানিবলগীয়া কথা, একচুৱেলি কাট অফটো দি দিয়া বা লিষ্ট ওলোৱাৰ মাজত কিবা এটা প্ৰব্লেম হ'ব পাৰে। মই এটা এনালাইচিছ কৰি পাইছোঁ যে যিখিনি কেণ্ডিডেট NISৰ খেলি মেলি চলি আছে, যে NIS কেণ্ডিডেট কিছুমান যিখিনি কাট অফ আছে কাট অফত কভাৰ কৰিছে, কিন্তু তেওঁলোকৰ কিছুমান ষ্টে অৰ্ডাৰ বা কিবা কিবি যিখিনি খেলি মেলি চলি আছে সেইখিনিৰ কাৰণে তেওঁলোকৰ নামখিনি যিহেতু দিব পৰা নাই বা কিছুমান ডকুমেণ্টছ আছে। আগতে কি কৈছিলে, 2-এটা ডকুমেণ্ট নহ'লেও চলি যাব বুলি কৈছিলে, কিন্তু এতিয়া গম পোৱা মতে ৰিচেণ্ট গম পোৱা মতে যিখিনি ডকুমেণ্টছ আছে গোটেই ডকুমেণ্টছখিনি আমাৰ DW বিচাৰিছে। যদি নিদিয়ে তাত তেওঁলোকক উইথহেল্ড কৰিছে বা নাম কেঞ্চেল কৰিছে, তেনেকুৱা ধৰণৰ শুনিছোঁ মই। যিহেতু এদিন গ্ৰিভেঞ্চৰ অলৰেডি হৈ গ'ল 27 তাৰিখে, আজি 28 তাৰিখ বন্ধ আছিলে, 29, 30 আৰু দুদিন আছে। আপোনালোকে DW যাওক। একচুৱেলি কি হৈছে প্ৰব্লেমখিনি এনেকুৱা আছে, যেনেকৈ ফাৰ্ষ্ট মেৰিট লিষ্টত আহিছিলে উইড্ৰ নকৰাকৈ, যদি উইড্ৰ কৰিছিলোঁ বেলেগ কথা, কিন্তু উইড্ৰ নকৰাকৈ ছেকেণ্ড মেৰিট লিষ্টত নামটো ফটকৈ কাট খাই গৈছে, তেনেকুৱা প্ৰব্লেম হৈছে। কিছুমানৰ কাট অফ কভাৰ কৰিছে, কিন্তু কাট অফ কভাৰ কৰাৰ পিছতো নাম অহা নাই। বহুতখিনি প্ৰব্লেম চলি আছে। গতিকে আপোনালোকক পুনৰবাৰ মই জনাইছোঁ যে আপোনালোকে DW অফিচলৈ যাওক আৰু গৈ পেলাই যিমানখিনি ডাউটছ আছে আপোনালোকে ক্লিয়াৰ কৰক। আৰু লগতে আৰু এটা নটিচ উলিয়াই দিছে, যিখিনি PDB NISৰ ক্ষেত্ৰতো হৈছে, যে আমাৰ 31ৰ পৰা দিছে, হয় নে? 31 নৱেম্বৰৰ পৰা গোটেইখিনি আকৌ ভেৰিফিকেশ্যনকে মাতিছে। গতিকে এইখিনি আপোনালোকে কৰি লওক। কিন্তু এটা কথা, আপোনালোকে DW অফিচলৈ যেতিয়াই যাব আপোনালোকে এটা বস্তু তেওঁলোকক সুধিবলৈ চেষ্টা কৰিব যে একচুৱেলি কিমানটা মেৰিট লিষ্ট উলিয়াব, বা নেক্সট যদি মেৰিট লিষ্ট উলিয়াই এইটো গোটেই নাম লিষ্ট উলিয়াই দিবলৈ ক'ব, যে এনেকৈ কাট অফ দিলে আমাৰ কোনো গম নাপায়। একচুৱেলি প্ৰব্লেম আমি আশংকা, আমাৰ বহুতখিনি টেনশ্যন হৈ থাকে যে এইখিনি জেনুইন কেণ্ডিডেট পাইছে নাই বা নাই পোৱা। এতিয়া বহুত কেটেগৰী, টি ট্ৰাইবে হওক বা SC ST, বহুতখিনি আমাৰ এনেকুৱা নন টি ট্ৰাইব, নন SC ST বা OBC এনেকুৱা কেণ্ডিডেটো সোমাই গৈছিলে। তো এনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম আছিলে। সেই প্ৰব্লেমখিনি আমি কেনেকৈ গম পাম যে বেলেগ কেণ্ডিডেট সোমাই আছে নে নাই সোমোৱা, নে জেনুইন কেণ্ডিডেট সোমাই আছে নে নাই সোমোৱা, এইখিনি বহুতখিনি প্ৰব্লেম আহি থাকে। গতিকে এই লিষ্টখন উলিয়াই দিলে আমি গম পাম যে কাট অফ কিমান হৈছে, আমি চবেই গম পাই যাম ধুনীয়াকৈ লিষ্টখিনি কোনে কোনে পাইছে কোনে কোনে নাই পোৱা। গতিকে এইখিনি বহুতখিনি আমাৰ চিন্তাৰ বিষয় হৈ আছে। গতিকে DW কৰ্তৃপক্ষক এই স্বাগতম ভিডিঅ'ৰ মাধ্যমে মই জনাব বিচাৰোঁ যে আপোনালোকে কাইণ্ডলি লিষ্ট এখন উলিয়াই দিব, আৰু যিমান দূৰ পাৰে আমি বহুত আশাৰে ৰৈ আছোঁ। আমাৰ এপইণ্টমেণ্টৰ কাৰণে আমি 2023 চনৰ পৰা ৰৈ আছোঁ। 2 বছৰ হ'ল। আপোনালোকে যিমান সোনকালে পাৰে কাইণ্ডলি আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত, আপোনালোকে মন্ত্ৰী বিষয়াৰ লগত কথা পাতি আমাক সোনকালে যাতে এপইণ্টমেণ্টবোৰ দিব পাৰে। গতিকে সদস্যসকল, মই আৰু এটা ৰিকুৱেষ্ট কৰিম, আমাৰ যিখিনি ভিউৱাৰ্ছ আছে বা মোৰ যিখিনি ভিডিঅ' চাই আছে তেওঁলোকে এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে যেতিয়া PDBলৈ যাব বা গ্ৰিভেঞ্চত যাব, গ্ৰিভেঞ্চেলত যাব, আপোনালোকে নিজৰ যিমানখিনি ডকুমেণ্টছ আছে, ডকুমেণ্টছ এনেকুৱা এটা সুৰুঙা তেওঁলোকক নিদিব যাতে আপোনালোকে কেণ্ডিডেটৰখিনি কেঞ্চেল কৰি দিব পাৰে। গতিকে আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ আছে গোটেই ডকুমেণ্টছখিনি লৈ যাব। যদি আপোনাৰ ছাপ'জ কাট অফ, আকৌ অলৰেডি মই কৈছোঁ যে কাট অফত কভাৰ কৰিছে কিন্তু আপোনালোকৰ নাম অহা নাই, বা ফাৰ্ষ্ট মেৰিট লিষ্টত আহিছিলে কিন্তু এতিয়া নাম অহা নাই, তেনেকুৱা বহুতখিনি প্ৰব্লেম চলি আছে। মোক ফোনো কৰিছে বহুতে। যিমানখিনি পাৰিছোঁ মই চল্ভ কৰি দিছোঁ। নিজৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই এইকেইদিন। তো গতিকে মই এইখিনি কৈছোঁ যে আপোনালোকে DW অফিচলৈ যাওক আৰু গোটেই ডকুমেণ্টছখিনি লৈ যাওক, যাতে আপোনালোকে ক'ব নোৱাৰে ইটো নাই সিটো নাই, এনেকৈ বহুতখিনি কথা ক'ব পাৰে। তো সেইখিনি যাতে ক'ব নোৱাৰে, আপোনালোকে নিশ্চয় ধ্যান ৰাখিব। ধ্যান ৰাখি আপোনালোকে নিজৰ কামখিনি, নিজৰ যিহেতু চাকৰি, নিজৰ কামখিনি আপোনালোকে ভালদৰে কৰিবলৈ আশা ৰাখিছোঁ। আৰু এইখিনিকে কৈ আজি ভিডিঅ' সমাপ্ত কৰিছোঁ। থেংক ইউ, হেভ এ নাইচ ডে।